আৰু প্ৰতিজন কেবিনেট মন্ত্ৰীয়ে এইটো বিশ্বাস কৰে যে এইটো অত্যন্ত ইম্পৰ্টেণ্ট কেছ ইনভলভিং সিকিউৰিটি অফ ইণ্ডিয়া কোনো ব্যক্তিগত মানুহৰ কথা নহয় কিন্তু ইয়াত তিনিজন প্লেয়াৰ আছে এজন আলী তৌকিৰ শেখ এজন সংসদ আৰু এজন তেওঁৰ পত্নী এই গোটেই গোচৰটো আমি ভাৰত চৰকাৰলৈকে ট্ৰান্সফাৰ কৰিব লাগে যাতে আমি উলিয়াব নোৱাৰা কথাখিনিও তেওঁলোকে উলিয়াব পাৰে যেনেকৈ মই আপোনালোকক কৈছোঁ যে 2012 আৰু 16 চনৰ টেলিফোনিক বা ইলেক্ট্ৰনিক এভিডেন্স অসম চৰকাৰে কালেক্ট কৰিব নোৱাৰে অকল ভাৰত চৰকাৰে পাৰে গতিকে সেই সময়ৰ ইলেক্ট্ৰনিক এভিডেন্স যদি আমাক লাগে কেইবাৰ পাকিস্তানৰ লগত কথা পাতিছিল অহা যোৱাটোৰ প্ৰমাণ আমাৰ হাতত আছে কিন্তু কথা কেইবাৰ পাতে সদায় পাতে 3 দিনত পাতে ই অকল ভাৰত চৰকাৰে উদ্ধাৰ কৰিব পাৰিব আৰু সেই কাৰণে কেছটো আমি সেন্ট্ৰেল গভৰ্ণমেণ্টলৈকে হস্তান্তৰ কৰিছোঁ সক অসম চৰকাৰে যথেষ্ট ভাল ইনভেষ্টিগেশ্যন কৰিছে নিয়মতে ৰাজ্যৰ পুলিচে ইমান ডকুমেণ্টছ যোগাৰ কৰিব নোৱাৰে কালি যেতিয়া আপোনালোকক আমি দেখুৱাম তেতিয়া আপোনালোকে নিজেও আচৰিত হ'ব যে অসম পুলিচে ইমান দূৰলৈকে কেনেকৈ যাব পাৰিলে নিয়মতে তাৰ বহু আগতে অসম পুলিচে চেছ কৰিব লাগিছিল কিন্তু যি নহওক আমাৰ পুলিচে বহুত দূৰলৈকে গ'ল কিন্তু যিমান দূৰলৈকে গ'ল সেইটো যথেষ্ট নহয় ইট ইজ এ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট য'ত ব্ৰিটিছ চিটিজেন ইনভলভ আছে পাকিস্তানী চিটিজেন ইনভলভ আছে ইণ্ডিয়ান চিটিজেন ইনভলভ আছে গতিকে it has to be investigated by a national police agency and Interpol has to help the agency. মুখ্যমন্ত্ৰীৰ ঘৰত থকা মানুহ এজন যেতিয়া পাকিস্তান যায় আৰু অসমৰ দৰে ৰাজ্য এখন য'ত নেকি আমি খুব সেনচিটিভ পাকিস্তানৰ আল কায়দাৰ পৰা আৰম্ভ কৰি বহুত ইয়াত নেটৱৰ্ক এক্টিভ আছে গতিকে মোৰ ল'ৰা ছোৱালী পাকিস্তান বা দেশৰ শত্ৰু ৰাষ্ট্ৰত গ'লে আমি ভাৰত চৰকাৰক জনাবই লাগিব সো এই গোটেই ভিজিটটো ডাৰ্কত ৰখা হৈছিলে আৰু আপোনালোকে যদি চাই যোৱাৰ আগতেও সংসদজনৰ সংবাদ মাধ্যমত সামাজিক মাধ্যমত তেওঁ এক্টিভ আছিলে ঘূৰি অহাৰ পিছতো তেওঁ সামাজিক মাধ্যমত এক্টিভ আছিলে বাট 10 days was completely blacked out মই যদি পৰ্যটনৰ কাৰণে গৈছোঁ মই য'তে যাওঁ আমিতো ফটো পোষ্ট কৰোঁ ফেচবুকত পোষ্ট কৰোঁ টুইটাৰত পোষ্ট কৰোঁ যদি মোৰ মনটোত একো পাপ নাই মই য'তে গৈছোঁ যোৱাৰ পৰাই মই পোষ্ট দিম আপুনি থাইলেণ্ডত গৈছিলে বহুত পোষ্ট দিয়া নাই জানো তেতিয়া ভাল সো যোনে য'ত যেনেকৈ গৈছিলে তো তেনেকৈ ময়ো যদি আজি ডেভোছত গৈছোঁ মই ফটো দিয়া নাই জানো তো মানুহে ছ'চিয়েল মিডিয়াক ব্যৱহাৰ কৰে কিন্তু that day 10 days was digital silence গতিকে কালি যেতিয়া আপোনালোকক আমি প্ৰেজেণ্টেশ্যন দিম তেতিয়া আপোনালোকে বহুতখিনি কথা অনুভৱ কৰিব আৰু 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় আমাক লাগিব যেহেতু ইংৰাজী অসমীয়া দুইটা মাধ্যমতে আমি ব্ৰিফ কৰিম আজি আমাৰ কংগ্ৰেছৰ যিটো যাত্ৰা সেই যাত্ৰাৰ সময়ত ভূপেন বৰাৰ যিটো অমাৰ্জিত আচৰণ আছিল আৰু মহিলাৰ ডিচেন্সি আমাৰ মহিলা সমাজৰ ডিচেন্সি যিটো থাকে তাক সম্পূৰ্ণৰূপে নষ্ট কৰা হৈছিলে কেবিনেটে ডিৰেক্টৰ জেনেৰেল অফ পুলিচক এপ্ৰপ্ৰিয়েট ক্ৰিমিনেল কেছ এটা ৰেজিষ্টাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছে কাৰণ অসমত মহিলাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰক আমি কেতিয়াও মানি নলওঁ ভূপেন বৰা মীৰা বৰঠাকুৰ বুলি এগৰাকী ভদ্ৰ মহিলা আৰু দেৱব্ৰত শইকীয়া এই তিনিওগৰাকীয়ে এই ইনডিচেণ্ট যিটো ব্যৱহাৰ কৰিছিল মহিলাৰ প্ৰতি যিটো অমাৰ্জিত ব্যৱহাৰ কৰিছিল সেই ব্যৱহাৰটো অসমৰ ৰাইজে দেখা পাইছে গতিকে আমি অসম পুলিচক কেছ এটা ৰেজিষ্টাৰ কৰি আণ্ডাৰ এপ্ৰপ্ৰিয়েট ছেকশ্যন অফ ল আমি ইনভেষ্টিগেট কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ